পৰা দেখুৱাইছোঁ কামপুৰ তেতেলীখৰাৰ পৰিৱেশ আৰু মই দেখুৱাইছোঁ ইতিমধ্যে যি সমূহীয়াভাৱে ৰাইজে গৰুক গা ধুৱাইছে আৰু এয়া আমি দেখুৱাইছোঁ বৰ্তমান ইয়াত যি গৰু বিহু যি বৰ্তমান ৰাইজে সমূহীয়াভাৱে উদযাপন কৰিছে আৰু গৰুক গা ধুৱাই এইদৰে বৰ্তমান যি নিশাৰী নৈত বৰ্তমান গা ধুৱাবলৈ লৈ আনিছে তেতেলীখৰা যিখন গাঁও কপিলী এফালে যদি কপিলী নৈ এফালে যি নিশাৰী নৈ দুইখন নৈৰ মাজতে এইখন গাঁও গতিকে যথেষ্ট এক তাৎপৰ্য আছে আৰু যথেষ্ট তেওঁলোকে এইখন গাঁৱৰ ৰাইজে পৰম্পৰা ৰক্ষা কৰি প্ৰতি বছৰেই এতিয়া গৰু বিহু উদযাপন কৰি আহিছে মই দেখুৱাইছোঁ বৰ্তমান ইয়াত গৰুক গা ধুৱাইছে সমগ্ৰ গাঁৱৰ ৰাইজে বৰ্তমান ইয়াত গৰুক গা ধুৱাবলৈ আহিছে আৰু মই দেখুৱাইছোঁ যি পৰম্পৰা ৰক্ষা কৰিবলৈ এইখন গাঁৱৰ ৰাইজ বদ্ধপৰিকৰ আৰু তেওঁলোকে পুৱা যি ইয়াত নৈ পাৰত আহি সমূহীয়াভাৱে আশীৰ্বাদ দিছে যাতে গোধনৰ শ্ৰীবৃদ্ধি হয় আৰু লগতে যি অনাগত দিনবিলাক যাতে ভাল হয় কাৰণ অসমীয়া সমাজত গৰু বিহুৰ যথেষ্ট তাৎপৰ্য আছে আৰু মই জানিবলৈ চেষ্টা কৰিম আপোনাৰ কি ক'ব গৰু বিহুৰ গৰু আজি বছৰেকৰ দিন গা ধুৱাব লাগিব গা পা ধুৱাই গধূলা হ'লে আকৌ পিঠা পনা খুৱাব লাগিব আমাৰ বিহু এইবাৰ আৰু প্ৰতি বছৰে প্ৰত্যেক বছৰে 4-5খন গাঁৱলৈকে হয় একে 4-5খন গাঁৱৰ মানুহ মিলি আমি এই ঘাটতে গা পা ধুৱাওঁ এইটো বিষয়ে আজি আমাৰ উত্তম বিহু আৰু গৰু বিহু লক্ষী বিহু এইটো আৰু হয় লক্ষী বিহু গৰু বিহু লক্ষী বিহু সকলোৱে কৈছে আৰু মই দেখুৱাইছোঁ বৰ্তমান ইয়াৰ পৰিৱেশ জয়ন্ত যি তেতেলীখৰা গাঁৱৰ ৰাইজে বৰ্তমান এইদৰে যি গৰু বিহু যি উদযাপন কৰিছে আৰু যি নৈ পাৰত প্ৰথমে বিহু গাইছে তাৰপিছত বৰ্তমান যি গৰুক মাহ হালধি সনাৰ পিছত গা ধোৱাৰ আগতে গাঁৱৰ সকলো ৰাইজে এইদৰে আশীৰ্বাদ দি পেলাই বৰ্তমান আগবাঢ়িছে আইতা মই আপোনাৰ পৰা জানিবলৈ চেষ্টা কৰিম মাহ হালধি সানিয়ে আছে আৰু তেতেলীখৰা গাঁৱৰ ৰাইজৰ বাবে সৌভাগ্য দুখনকৈ নৌ আছে কিছু বানৰ বাবে অসুবিধাও হয় কিন্তু অৱশ্যে এই মথাউৰি হৈছে গতিকে কিছু সকাহো পাইছে কিন্তু তথাপিও আজিও সকলোৱে ৰাইজে সমূহীয়াভাৱে আশীৰ্বাদ দিছে যাতে গোধনৰ শ্ৰীবৃদ্ধি হয় কি ক'ব হয় আমাৰ পৰম্পৰা এইটো বিহু আমি ভালকেই মানো আৰু এই বিহুটোৰ কাৰণে আমাৰ বহুত আনন্দিত গৰু গা পা ধুৱাই পখলাই আমি বহুত সুখী আৰু সেইটো কাৰণে আমি গৰু ধুৱাইছোঁ নিশ্চয় মই দেখুৱাইছোঁ ইতিমধ্যে লাও খা বেঙেনা খা যি বৰ্তমান হয় হয় লাও খা বেঙেনা খা বুলি কৈ হালধি মাহ সকলো দলিয়াই কৰি তেওঁলোকক আমি বছৰি বছৰি বাঢ়ি যাবলৈ আমি সুবিধা দিওঁ নিশ্চয় নিশ্চয় আৰু মাখিয়তী পাত অনা হৈছে গৰুৰ যি মাখিয়তী পাতে কোবোৱা হ'ব নোওৱাৰ পিছত সন্ধিয়াৰ ভাগত গৰুক যি আদৰি অনা হ'ব ঘৰলৈ আৰু লগতে যি সন্ধিয়াৰ ভাগত ৰাইজে বিচনীৰে বিচিব পূজা কৰি পেলাই তাৰপিছতহে ৰাইজে বিচনীৰে বিচ ল'ব প্ৰথমে গৰুক বিচা হয় গতিকে এইসমূহ যি প্ৰথা আছে যি পৰম্পৰা আছে আৰু বহাগ যি অসমীয়া জাতিৰ আয়ুস ৰেখা বুলি সুধা কণ্ঠই আগতে কৈ গৈছে জয়ন্ত আৰু এটা কথা ক'ব লাগিব যে যি বহাগ মাথো এটি ঋতু নহয় বহাগ নহয় এটি মাহ অসমীয়া জাতিৰ আয়ুস ৰেখা বুলি কৈছে গণ জীৱনৰ এই সাহ বহাগ অসমীয়া জাতিৰ সাহস আৰু বাপতি সাহোন যদিও বা সুধাকণ্ঠ অবিহনে প্ৰথমটো যি প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অবিহনে প্ৰথমটো বিহু উদযাপন কৰা হৈছে তথাপিও আমি পৰম্পৰাক জীয়াই ৰাখিব লাগিব পৰম্পৰাক আমি সদায় জীয়াই ৰাখিব মই আপোনাৰ পৰা জানিব চেষ্টা কৰিম গা ধুৱালে গৰু গা ধুৱালো দিয়ক আৰু যি আপোনালোকৰ গাঁৱৰ ৰাইজে প্ৰতিবাৰে পৰম্পৰা ৰক্ষা কৰি এইদৰে গৰু বিহু উদযাপন কৰি আহিছে আজিও ব্যতিক্ৰম নহয় হয় আমি প্ৰতি বছৰে এনেকৈ ধুৱাওঁ সকলো ৰাইজ মিলি এভাগ আশীৰ্বাদ লোৱা হয় আশীৰ্বাদৰ পিছতে গৰু গা ধুৱায় তাৰপিছত গৰু চাট মৰা হয় লাও খা বেঙেনা খা বছৰি বছৰি বাঢ়ি যা বুলি তাৰপৰা সন্ধ্যা গৰু ঘৰলৈ অহাৰ পিছত নিশ্চয় মই জাক দিয়া হয় নিশ্চয় মাৰে সৰু বাপেৰে সৰু তই ভাবি বৰ গৰু চাক মাৰে গৰুক ধুওৱা হ'ল কি ক'ব লাও খা বেঙেনা খা বছৰি বছৰি বাঢ়ি যা মাৰে সৰু বাপেৰে সৰু তই হবি বৰ গৰু আপোনাৰ প্ৰতি বছৰে এইদৰে আপোনালোকে উদযাপন কৰি আহিছে গৰু বিহু আৰু যি এইবছৰ ব্যতিক্ৰম নহয় কি ক'ব ভালে হ'ব হয় আৰু সকলোৱে গোধনৰ শ্ৰীবৃদ্ধি কামনা কৰিছে প্ৰতি বছৰে বছৰে আমি এনেকে ধৰ্ম পালন কৰোঁ গৰু গা ধুৱাই নদীত আমাৰ পৰম্পৰা নিশ্চয় আমাৰ পৰম্পৰা আমি ৰক্ষা কৰিবই লাগিব বহাগ তুমি আকৌ যে আহিবা আহিলে
আনিবাদে দুচকু মৰম চেনেহি কোলাত শুভেচ্ছা জনাইছো দে শুভেচ্ছা জনাইছো দে এইদৰে বহাগ বিহুৰ শুভেচ্ছা জনাইছে। কিন্তু আমি ওপৰলৈ যাম। বৰ্তমান ওপৰত যি গৰুক গা ধোৱাৰ পিছত কি প্ৰস্তুতি কৰা হৈছে আমি সেয়া দেখুৱাম। আৰু এয়া আমি দেখুৱাই আছো বৰ্তমান যি ইয়াত গৰু গা ধুৱাই অনাৰ পিছত মই আৰু এগৰাকী গাঁওখনৰে এগৰাকী জ্যেষ্ঠ ব্যক্তি আছে, মই তেওঁৰ পৰা জানিবলৈ চেষ্টা কৰিম। দাদা, আপোনাৰ পৰা জানিবলৈ চেষ্টা কৰিম। কামপুৰ তেতেলীখোৱা গাঁওবাসীয়ে প্ৰতি বছৰে এইদৰে পৰম্পৰা ৰক্ষা কৰি বিহু উদযাপন কৰি আহিছে আৰু পৰম্পৰাক আমি জীয়াই ৰাখিব লাগিব। আমাৰ বাপতি সাহোন আৰু আজি গৰু গা ধুৱালে। হয়, গৰু গা ধুৱালো, চাট মাৰিলো, লাও বেঙেনা দি। আজি আপোনালোকৰ জৰিয়তে এই অনুষ্ঠানটো ঐতিহ্যমণ্ডিত কৰাৰ কাৰণে বহুত বহুত ধন্যবাদ থাকিল। নিশ্চয় নিশ্চয়। মই পুনৰ কৈছো যে মই দেখুৱাইছো এইসকল নৱপ্ৰজন্মৰ এইসকল ল'ৰা ছোৱালী আহিছে, তেওঁলোকেও এই পৰম্পৰা শিকিছে আৰু শিকিব লাগিব। অসমীয়া জাতিৰ যি পৰম্পৰা সেয়া জানিব লাগিব, শিকিব লাগিব। বহুত ঠাইত হয়তো নাইকিয়া হৈ গৈছে, কিন্তু নগাঁৱৰ এইসমূহ চহা গাঁৱলীয়া ৰাইজে সদায় যি এই পৰম্পৰাক জীয়াই ৰাখিছে। মই দেখুৱাইছো বৰ্তমান এতিয়া চাক সাজু কৰা হৈছে, মাখিয়তী পাত সাজু কৰা হৈছে, নতুন পঘা আছে আৰু গাঁৱৰ ৰাইজে এইদৰে যি গৰুক চাক মৰাৰ পিছত ইগৰাকীয়ে সিগৰাকীলৈ এইদৰে বেঙেনা দলিয়াই বৰ্তমান খেলিছে। আৰু এয়াই হ'ল অসমীয়া ৰাইজৰ আনন্দ ফূৰ্তি। আৰু যি দেখিবলৈ পোৱা গৈছে যে বৰ্তমান সেইদৰে কামপুৰ তেতেলীখোৱা গাঁৱৰ ৰাইজে বৰ্তমান আনন্দ ফূৰ্তি কৰিছে। আৰু সেয়া যি মই আপোনাৰ পৰা জানিবলৈ চেষ্টা কৰিম। কি ক'ব মই দেখুৱাইছো বৰ্তমান। আইতা, আপোনাৰ পৰা জানিবলৈ চেষ্টা কৰিম। কি ক'ব? নতুন পঘা সাজু কৰা হ'ল, গৰু গা ধুৱালে, লাও বেঙেনা চাক ইতিমধ্যে দিয়া হ'ল আৰু নতুন পঘা সাজু কৰা হৈছে। নতুন পঘা আজি লগোৱা হ'ব। হয়, আমি এতিয়া গৰু নিয়ম কাৰণখিনি কৰি হৈ গ'ল, গৰু নিমন্ত্ৰণ কৰি হৈ গ'ল। আমি এতিয়া ঘৰলৈ নি গৰু মানে ভাটিবেলা আকৌ লাও বেঙেনাখিনি সিজাই গৰুক খুৱাম, পিঠা খুৱাম আৰু নতুন পঘাৰে বান্ধিম ৰাতি গৰুক। ইমানে আৰু। নিশ্চয়। মই নৱপ্ৰজন্মৰ এগৰাকী যুৱক আছে গাঁওখনৰ। তেতেলীখোৱা গাঁৱৰ ৰাইজে পৰম্পৰা জীয়াই ৰাখিছে আৰু তোমালোকেও এই পৰম্পৰা জীয়াই ৰাখিবলৈ বদ্ধপৰিকৰ, নহয় জানো? অসমীয়া জাতিৰ বাপতি সাহোনক জীয়াই ৰাখিব লাগিব, নহয়? হয়, আপোনালোকে দেখিবলৈ পাইছে এতিয়া আমাৰ এতিয়া নিশাৰীৰ পৰাও এতিয়া ধৰি লওক যিবিলাক গৰু বিহু যাব, আমাৰ আজোককা দিনৰে ধৰি লওক গৰু বিহু, সেয়ে আমি এতিয়া আমি দেখি পেলাই আমি নাতিবিলাকে এতিয়া কৰিবলৈ এতিয়া ভাল আমাৰ ধৰি লওক পৰম্পৰা দেখিবলৈ পাইছোঁ সেনেকুৱা নিচিনা। তাক লৈ আপোনালোকে এই পৰম্পৰা পূৰ্বপুৰুষৰ চলি আহিছে। আমাৰ বিহু এখন নিশাৰীপৰীয়া ৰাইজ হয়। নিশাৰীপৰীয়া প্ৰতি গৰু বিহুৰ দিনা সকলো গাঁৱৰ মানুহ ওলাই আহে আৰু লগতে আমাৰ তেতেলীখোৱা বাসিন্দাৰ লগতে উলহ মালহে বিহু ৰঙালী বিহুক আদৰি অনা হয়। আৰু গৰু বিহুটো উপলক্ষে আমাৰ বিহু আদৰি আনি ইয়াত গা পা ধুৱাই কৈ আৰু সন্ধিয়া সময়ত আমি নীতি নিয়মে তেওঁলোকক বিহু উদযাপন কৰা হয়। নিশ্চয়। মই এটা কথা কিন্তু ভাল লাগে, নিশাৰী নৈ আৰু ইফালে কপিলী নৈ, দুইখন নৈৰ মাজতে এখন গাঁও, নহয় জানো? আৰু কৃষিজীৱী এখন গাঁও, চহা গাঁৱৰ এটা পৰিৱেশ আছে। এই তেতেলীখোৱা গাঁৱত সেইকাৰণে ভোগালী বিহু নাই আৰু এইটোৱে মস্ত ভোগালী বিহু। আৰু আপোনালোকে দেখিবলৈও পাব কিমান পৰ্যায় আহে ইয়াত। বিহু বহুত দূৰ দূৰ পাৰ্টি আহে, বিহু কইনা আহে, কালিৰ পৰা আৰম্ভ হ'ব। আমি আপোনালোকক আজি এই পবিত্ৰ দিনটোত আপোনালোকৰ বিহুৰ হিয়াভৰা উল্লেখ যাচিল, লগতে সকলো অসমবাসী ৰাইজক ৰঙালী বিহুৰ হিয়াভৰা উল্লেখ যাচাৰ লগতে সকলোকে উলহ মাৰা দিনবোৰ পাৰ কৰিবৰ কাৰণে অনুৰোধ জনালোঁ। দিনটো সকলো সুন্দৰ। প্ৰথমটো বহাগ, কিন্তু আমি পৰম্পৰাক জীয়াই ৰাখিবই লাগিব, নহয়? হয়, বহুত বেয়া লাগিছে। আমি প্ৰত্যেক বছৰে আমি জুবিন দাৰ অনুষ্ঠান চাওঁ বা প্ৰত্যেক বছৰে আমি অনুষ্ঠানলৈ আমি যাওঁ, কিন্তু এইবাৰ আমি জুবিন দাক নাপাই বহুত মানে মনটো বেয়া লাগিছে। তথাপিও পৰম্পৰাটো আমি ৰক্ষা কৰিবই লাগিব। প্ৰত্যেক বছৰ আমি কৰি অহা ৰাইজে ওলাই আহিছে, তাৰ ওপৰত আমিও জুবিন দাৰ প্ৰতি অকণ মনোভাৱ দুখিত হৈছোঁ। কিয় আজিৰ দিনত আমাৰ জুবিন দা আমাৰ হাতত নাই, আৰু তাৰ কাৰণে আমি তেওঁ চিৰ আত্মা শান্তি কামনা কৰিলোঁ। আৰু জুবিন দাৰ আত্মাও শান্তি নাপাব যদি অসমীয়া পৰম্পৰা ৰক্ষা নকৰে, কাৰণ জুবিন দাই অসমীয়া জাতিটোক ভাল পাইছিলে। কিন্তু মই দেখুৱাইছো যি পৰম্পৰা সেয়া ৰক্ষা কৰি বৰ্তমান তেতেলীখোৱা গাঁৱৰ ৰাইজে এইদৰে বৰ্তমান গৰু বিহু উদযাপন কৰিছে। নিশাৰী নৈৰ পাৰত সকলোৱে গৰু নোৱাইছে, সিফালে যদি চাওঁ কপিলী নৈৰ পাৰতো নোৱা হৈছে। আৰু দুইখন যি তেতেলীখোৱাৰ দুয়ো পাৰে বৰ্তমান গাঁৱৰ ৰাইজে এইদৰে সমূহীয়াভাৱে গৰু বিহু উদযাপন কৰিছে। আৰু আমি পৰে পৰিৱেশ দেখুৱাইছোঁ, বৰ্তমানে গৰুক নোৱাই থকা হৈছে আৰু সমূহীয়াভাৱে প্ৰায় 4-5খন গাঁৱৰ ৰাইজ একেলগে আহি পেলাই এই নিশাৰী নৈ ঘাটত আহিছে, একেলগে গৰুক গা ধুৱাইছে। লগতে ৰাইজেও বৰ্তমান মাহ হালধি সানি গা ধুইছে আৰু লগতে ইজনে সিজনলৈ গৰুক যি চাক দলিওৱাৰ পিছত ইজনে সিজনলৈ লাও বেঙেনা দলিয়াই বৰ্তমান আনন্দ ফূৰ্তি কৰিছে। আৰু এয়াই
যি বহাগৰ যি আনন্দ, কাৰণ কৃষিজীৱী ৰাইজৰ মাজত বহাগ বিহুৰ যথেষ্ট তাৎপৰ্য আছে আৰু এইসমূহ উৎসৱে যথেষ্ট যি অসমীয়া জাতিৰ যি স্বকীয়তাক যি জীয়াই ৰাখিছে আৰু সেই ঐতিহ্য সংস্কৃতিক সদায় জীয়াই ৰাখিব লাগিব, তেতিয়াহে জাতিটো জীয়াই থাকিব। মই পুনৰ দেখুৱাইছোঁ এয়া নিশাৰী নৈ পাৰত পুৱাৰে পৰা এক উখল মাখল পৰিৱেশ আৰু সকলোৱে বৰ্তমান যি গৰু বিহু উপলক্ষে একেলগে আহিছে, সকলোৱে ৰাইজে গৰুক নোওৱাৰ পিছত, পৰম্পৰা ৰক্ষা কৰাৰ পিছত ৰাইজে আনন্দ ফূৰ্তি কৰিছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।